আজি ডিব্ৰুগড়ত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনৰ মন্ত্ৰী গোটৰ সদস্য পীযুষ হাজৰিকা ডাঙৰীয়াক আমি লগ ধৰোঁ আৰু তেখেতৰ লগত আমি প্ৰতিবেদনৰ সম্পৰ্কত আমাৰ যিসমূহ ৰাইজে আখুৱা দেখুৱাইছে এই আখুৱাসমূহৰ লগতে আমাৰ মনত উদয় হৈ থকা কিছুমান প্ৰশ্নৰ তেখেতৰ লগত আলোচনাত মিলিত হওঁ আৰু যেহেতু আমি পূৰ্বৰ পৰাই অৱগত কৰি আহিছিলোঁ যে আমি কৈ আহিছিলোঁ যে বৰ্তমানৰ জনজাতিসকলৰ অসুবিধা নোহোৱাকৈ 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলুৱা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰক। গতিকে এই গোটেই বিষয়খিনি তেখেতে ইতিবাচক এটা দিশ আমাক অৱগত কৰিলে আৰু আমিও অনাগত দিনত এটা পৰ্যায় আগবাঢ়িছে বুলি আমি অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতে খিলঞ্জীয়া ৰক্ষাৰ কাৰণে এটা সুফল লাভ কৰিম বুলি আমি আশাবাদী। গতিকে এই মুহূৰ্তত তেখেতে যথেষ্ট তেখেতলোকে কষ্ট কৰি ইমান দীৰ্ঘদিনীয়া এটা বিষয় আজি অসম চৰকাৰৰ আমাৰ বিধানসভাত তেখেতলোকে গৃহীত কৰিছে। গতিকে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম অনাগত দিনত তেখেতলোকৰ চৰকাৰৰ দিনতেই আমাৰ লোকসভাত বা কেন্দ্ৰ চৰকাৰে এই বিষয়টো এটা চূড়ান্ত পৰ্যায়ত যাতে আমাক প্ৰতিবেদনটোৰ এই জনজাতিৰ বিষয়টো আমাক প্ৰদান কৰে আৰু অসমখনৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষিত কৰিব বুলি আমি আশা কৰিছোঁ। এই ক্ষেত্ৰত তেখেতৰ যিটো ইতিবাচক দিশ এইটোত আমি অন্তত ভাল লাগিল আৰু তেখেতক আমি আমাৰ ফালৰ পৰা সদৌ টাইমছ আটান্তৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।